নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল এই কক্সাৰ ক্লাছলৈ মই পল্লৱীয়ে তোমালোক সকলোকে স্বাগতম জনাইছো আমি আজি আলোচনা কৰি আছো অষ্টম শ্ৰেণীৰ বিজ্ঞানৰ পাঠ তৰা আৰু সৌৰজগত ইতিমধ্যে এই পাঠৰ কিছু কথা আমি আলোচনা কৰিলোৱে আহা এতিয়া আমি ইয়াৰ পিছৰ অংশটি আলোচনা কৰো ইয়াতে আজি আমি আলোচনা কৰিম আমি সৌৰজগতৰ কেইবাটাও গ্ৰহ বুধ শুক্ৰ পৃথিৱীলৈকে আমি আলোচনা কৰিলো আজি আমি আৰম্ভ কৰিছো মংগল গ্ৰহৰ বিষয়ে মংগল গ্ৰহ ইয়াক ইখত ৰঙা দেখা যায় গতিকে ইয়াক কি বুলি কোৱা হয় ৰঙা গ্ৰহ বুলিও কোৱা হয় মংগল গ্ৰহক ৰঙা গ্ৰহ বুলি কোৱা হয় মংগলৰ দুটা সৰু প্ৰাকৃতিক উপগ্ৰহ আছে ডেইমছ আৰু ফবছ নামকেইটা মনত ৰাখিবা ডেইমছ আৰু ফবছ আৰু মংগলৰ দুটা উপগ্ৰহ আছে আৰু দেখাত যেহেতু ৰঙা হয় গ্ৰহটো তোমালোকে মন কৰিছা সেই কাৰণে মংগলক কি বুলি কোৱা হয় ৰঙা গ্ৰহ বুলি কোৱা হয় আগবাঢ়িছো ইয়াৰ পিছৰ গ্ৰহটো হ'ল বৃহস্পতি গ্ৰহটো সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটোৱে হ'ল বৃহস্পতি ই ইমানেই বিশাল যে ইয়াৰ ভিতৰত প্ৰায় 1300খন পৃথিৱী সুমুৱাই থব পাৰি কিন্তু বৃহস্পতিৰ ভৰ পৃথিৱীৰ ভৰৰ প্ৰায় 318 গুণহে হয় অৰ্থাৎ বৃহস্পতি গ্ৰহটোৰ কিন্তু ভৰটো আকৌ কম হয় ই নিজৰ অক্ষত দ্ৰুতগতিৰে আৱৰ্তন কৰে বৃহস্পতিয়ে গতিকে আমি জানিলো যে সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটো হ'ল বৃহস্পতি আৰু ইয়াৰ আকাৰটো কিমান হ'ব আমাৰ পৃথিৱীখনৰ প্ৰায় 1300খন মান পৃথিৱী যদি আমি একেলগে লগাই দিওঁ তেতিয়া বৃহস্পতিৰ সমান হ'ব কিন্তু বৃহস্পতিৰ আকাৰটো যিমান ডাঙৰ তাৰ কিন্তু ভৰটো ইমান নহয় বৃহস্পতিৰ ভৰ পৃথিৱীৰ ভৰৰ প্ৰায় 318 গুণহে হ'ব আগবাঢ়িছো বৃহস্পতিৰ কেইবাটাও উপগ্ৰহ আছে ইয়াৰ চাৰিওফালে কিছুমান পাতল আঙঠিও দেখা যায় বৃহস্পতিক সহজে চিনাক্ত কৰিব পাৰি কাৰণ ই যথেষ্ট উজ্জ্বল এটাটো ইয়াৰ আকাৰটো বহুত ডাঙৰ আৰু উজ্জ্বল গ্ৰহ সেই কাৰণে বৃহস্পতিক কি হয় সহজে চিনাক্ত কৰিব পাৰি আগবাঢ়িছো দূৰবীক্ষণ যন্ত্ৰ নিৰীক্ষণ কৰিলে তাৰ 4টা ডাঙৰ উপগ্ৰহ দেখা যায় অকমান চিত্ৰখনলৈ মন কৰা আমি যদি তেনেকুৱা ভাল দূৰবীক্ষণ যন্ত্ৰৰে নিৰীক্ষণ কৰিব পাৰো বৃহস্পতি গ্ৰহৰ লগত কি দেখিম আমি এয়া 4টা ইয়াৰ উপগ্ৰহ দেখা পোৱা যায় এইটো বৃহস্পতি গ্ৰহটো আৰু ইয়াৰ লগত 4টা উপগ্ৰহ দেখা পোৱা যায় আহিলো আমি শনি গ্ৰহলে বৃহস্পতিৰ পাছত শনি যাৰ বৰণ হালধীয়া আৰু আমি সকলোৱে শনি গ্ৰহটো চিনি পাওঁ শনি গ্ৰহত কি থাকে এটা আঙঠি থাকে ৰিং এটা থাকে নহয় জানো ইয়াৰ অপৰূপ আঙঠিৰ বাবে সৌৰজগতত এক সুকীয়া স্থান পাইছে এই আঙঠিসমূহ খালি চকুৰে দেখা পোৱা নাযায় শনিৰো বহু সংখ্যক উপগ্ৰহ আছে বৃহস্পতিৰ দৰে শনি গ্ৰহটোৰ এনেকুৱা সুন্দৰ ৰিং আছে ৰিংটো দেখাবলৈ পাইছা নিশ্চয় আৰু ইয়াৰ যথেষ্ট সংখ্যক উপগ্ৰহ আছে শনিৰ এটা কৌতূহলদ্বীপ তথ্য হ'ল যে ইয়াৰ ঘনত্ব সকলো গ্ৰহৰ তুলনাত সৰ্বনিম্ন ইয়াৰ ঘনত্ব পানীৰ ঘনত্বতকৈ কম মানে ইয়াতে এখন বৰ ধুনীয়া চিত্ৰ দিয়া আছে প্ৰজ্ঞানৰ মনলৈ অহা এটা অদ্ভুত ভাৱ আহিছে আমি যদি শনি গ্ৰহটো এটা ডাঙৰ পুখুৰীত থকা বুলি ভাবো তেনেহলে ই উপঙি থাকিব কিয় এনেকৈ কোৱা হৈছে তোমালোকে নিশ্চয় বুজি পাইছা কাৰণ আমি কৈছো যে শনি গ্ৰহটোৰ ঘনত্ব পানীৰ ঘনত্বতকৈও কম হয় বাৰু আগবাঢ়িছো ইউৰেনাছ আৰু নেপচুন মংগল বৃহস্পতি শনি এবাৰ আমি আহিলো ইউৰেনাছ আৰু নেপচুন গ্ৰহৰ ওচৰলৈ ইউৰেনাছ ই পৃথিৱীতকৈ বহু ডাঙৰ আৰু ঠাণ্ডা গ্ৰহ শনি আৰু বৃহস্পতিৰ দৰে ইয়াৰো আঙঠি আছে ইউৰেনাছ গ্ৰহটোৰো এনেকৈ আঙঠি আছে বৃহৎ দূৰবীনৰ সহায়তহে ইয়াক দেখা যায় কিয়নো পৃথিৱীৰ পৰা বহুত দূৰত আছে শুক্ৰৰ দৰে ইউৰেনাছও পূবৰ পৰা পশ্চিমলৈ ঘূৰি থাকে এইটো অকমান মন কৰিবলগা কথা শুক্ৰ গ্ৰহ আৰু ইউৰেনাছে পূবৰ পৰা পশ্চিমলৈ ঘূৰে বাকিবোৰ গ্ৰহই কি কৰে পশ্চিমৰ পৰা পূবলৈ ঘূৰে ইউৰেনাছৰ আটাইতকৈ উল্লেখযোগ্য বৈশিষ্ট্যটো হ'ল ইয়াৰ ঘূৰ্ণন অক্ষ অতি হেলনীয়া আমি যদি মন কৰো ইউৰেনাছৰ ঘূৰ্ণন অক্ষডাল এইডাল ঘূৰ্ণন অক্ষ এইডাল গতিকে ইউৰেনাছে আমাৰ পৃথিৱীখনে যেনেকৈ 23 ডিগ্ৰী এংগলত ঘূৰে ইউৰেনাছৰ একেবাৰে হেলনীয়া হৈ থাকে আৰু তাৰ ফলত ইয়াক কি বুলি কোৱা হয় সেই ইয়াৰ কক্ষীয় গতিক ইয়াক বাগৰি যোৱা যেন দেখি যদি এনেকৈ থাকে কক্ষডালত কি হয় এনেকৈ বাগৰি যোৱা যেন দেখা পায় তাৰপিছত আহিলো এটা আমি বৰ ধুনীয়া গ্ৰহ দেখিবলৈ একেবাৰে ধুনীয়া লাগিছে নহয়নে এইটো হ'ল আমাৰ সৌৰজগতত থকা একেবাৰে শেষৰ গ্ৰহটো নেপচুন
সূৰ্যৰ পৰা ইয়াৰ দূৰত্ব হিচাপত নেপচুন হৈছে অষ্টম গ্ৰহ তাৰমানে সূৰ্যৰ পৰা আটাইতকৈ দূৰত আছে সেইকাৰণে এইটো অষ্টম গ্ৰহ বুলি আমি ধৰো নেপচুনৰ নীলা ৰঙৰ ৰূপটো ইয়াৰ বায়ুমণ্ডলত থকা মিথেন গেছৰ পৰা আহে মিথেন গেছৰ ৰং নীলা বাবে ইয়াতে মিথেন গেছৰ উপস্থিতি পোৱা যায় যাৰ বাবে এই গ্ৰহটোৰ ৰংও কি হৈ যায় নীলা হয় ইয়াৰ বায়ুমণ্ডলত হাইড্ৰোজেন হিলিয়াম আৰু পানীও থাকে নেপচুনত 13টা চন্দ্ৰ আছে গতিকে এইখিনি হল আমি নেপচুন গ্ৰহৰ বিষয়ে পঢ়িলো এতিয়া বুধ শুক্ৰ পৃথিৱী আৰু মংগল আমি প্ৰথম চাৰিটা গ্ৰহ যিকেইটা আছে বুধ শুক্ৰ পৃথিৱী মংগল এই চাৰিটা গ্ৰহ বাকি চাৰিটাৰ তুলনাত কি হৈছে সূৰ্যৰ বহুখিনি ওচৰত আছে নহয় জানো সেই কাৰণে এই গ্ৰহবিলাকক কি বুলি কোৱা হয় অন্তঃগ্ৰহ বুলি কোৱা হয় মানে সূৰ্যৰ ভিতৰত আছে আৰু এটা অন্তঃগ্ৰহবোৰৰ বৈশিষ্ট্য আছে এই অন্তঃগ্ৰহসমূহ খুব কম সংখ্যক চন্দ্ৰ থাকে তাৰমানে উপগ্ৰহ বুধ শুক্ৰ পৃথিৱী আৰু মংগল এই চাৰিটা গ্ৰহৰ কি হয় চন্দ্ৰৰ সংখ্যা মানে উপগ্ৰহৰ সংখ্যা কম থাকে আনহাতে মংগলৰ কক্ষপথৰ বৰ্হিভাগত থকা চাৰিটা গ্ৰহ বৃহস্পতি শনি ইউৰেনাছ আৰু নেপচুন আমাৰ গোটেই 8টা গ্ৰহক চাৰিটাকে ভগাই লোৱা হৈছে আৰু এই চাৰিটা গ্ৰহ কি হৈছে বাকি কেইটাৰ তুলনাত বহুত দূৰত থাকে সেইকাৰণে ইহঁতক কি বুলি কোৱা হয় বৰ্হিগ্ৰহ বুলি কোৱা হয় আৰু ইহঁতক চাৰিওফালে আঙঠিৰ বন্ধনী থাকে বৰ্হিগোমসমূহত আৰু কি হয় বহু সংখ্যক চন্দ্ৰ দেখা পোৱা যায় সৌৰজগতৰ আন কিছুমান সদস্য আমি ইয়াৰ আগতে সৌৰজগতত সূৰ্য চন্দ্ৰ আৰু আমি 8টা গ্ৰহৰ বিষয়ে আলোচনা কৰিলো এতিয়া আমি চাওঁ আহাচোন সৌৰজগতত আৰু কি সদস্য আছে সূৰ্যৰ চাৰিওফালে পৰিভ্ৰমণ কৰা আৰু কিছুমান বস্তু আছে আৰু সিহঁত সকলো কি হয় সৌৰজগতৰে সদস্য হয় কোনবোৰ আছে প্ৰথম আহিলে গ্ৰহাণুপুঞ্জ আমি কি বুলি কওঁ এষ্টেৰয়েড বুলি কওঁ মংগল আৰু বৃহস্পতিৰ কক্ষপথৰ মাজত এক বৃহৎ ব্যৱধান আছে এই খালি ঠাইখিনি বহু সংখ্যক সৰু সৰু বস্তুৰে ভৰি আছে আৰু এইবিলাক সূৰ্যৰ চাৰিওফালে পৰিভ্ৰমণ কৰি থাকে আৰু ইহঁতক কি বুলি কোৱা হয় গ্ৰহাণুপুঞ্জ বুলি কোৱা হয় এইবোৰ কিন্তু গ্ৰহ নহয় কিন্তু এনেকুৱা সৰু সৰু এই আকৃতিবোৰ যে আছে বহু সংখ্যক আকৃতি এই ধৰণে ঘূৰি থাকে এনেকুৱা ধৰণৰ আকৃতিবোৰে ঘূৰি থাকে আৰু এইবোৰক কি বুলি কোৱা হয় গ্ৰহাণুপুঞ্জ অকমান যদি আমি গ্ৰহাণুপুঞ্জৰ বলয়টো মন কৰো আমি দেখিছো এয়া মংগল গ্ৰহৰ এডাল কক্ষপথ আৰু এইটো বৃহস্পতি গ্ৰহৰ কক্ষপথ মংগল আৰু বৃহস্পতি গ্ৰহৰ কক্ষপথৰ মাজত তোমালোকে নিশ্চয় দেখিবলৈ পাইছা হালধীয়া এটা এনেকুৱা বলয় এটা আছে এইটো আসলতে কেনেকুৱা হয় ইয়াৰ আকৃতিবোৰ এই এনেকুৱা ধৰণৰ সৰু সৰু কিছু আকৃতিৰে এই গোটেই বলয়টো গঠিত আৰু অসংখ্য আছে আৰু এইখিনিকে কি বুলি কোৱা হয় গ্ৰহাণুপুঞ্জ বুলি কোৱা হয় দ্বিতীয়টো আহিছো কমেট ধূমকেতুবোৰ আমাৰ সৌৰজগতৰে সদস্য সিহঁতে সূৰ্যৰ চাৰিওফালে অত্যাধিক উপবৃত্তাকাৰ পথেৰে পৰিভ্ৰমণ কৰে অৱশ্যে সিহঁতৰ পৰিভ্ৰমণ কাল সাধাৰণতে দীঘলীয়া হয় আমি সহজতে ধূমকেতু দেখা নাপাওঁ নহয় জানো ধূমকেতুবোৰ সাধাৰণতে এটা উজ্জ্বল মূৰ আৰু এডাল দীঘল নেজৰ সৈতে দেখা যায় এটা উজ্জ্বল মূৰ থাকে আৰু এডাল দীঘল নেজ থাকে আৰু ইয়াৰ বৈশিষ্ট্যটো এইটোৱে যে ই সূৰ্যৰ যিমানেই ওচৰলৈ আহে সিমানে তাৰ নেজডাল দীঘল হৈ যায় আৰু ধূমকেতুৰ যিডাল নেজ থাকে সদায় কিন্তু সূৰ্যৰ বিপৰীত দিশলৈ থাকে সেইটো এটা আমি মন কৰিব লাগে তাৰমানে যিমানে সূৰ্যৰ ওচৰলৈ আহিব ধূমকেতুটো এনেকুৱা দীঘলীয়া হৈ যায় আৰু ইয়াৰ নেজডাল মন কৰা সদায় নেজডাল কিন্তু বিপৰীত দিশেহে থাকে সূৰ্যৰ বিপৰীত দিশে থাকে বহুতো ধূমকেতুৰ নিৰ্ধাৰিত সময়ৰ মূৰে আবিৰ্ভাৱ হয় আৰু তেনেকুৱা এটা ধূমকেতু আমাৰ সকলোৱে জানো হেলি ধূমকেতু বুলি কোৱা হয় হেলি ধূমকেতু যিটোৱে 76 ইয়াৰ্ছ 74 বছৰ পিছতহে দেখা পোৱা যায় আৰু মূৰে দেখা দিয়ে আৰু লাষ্ট কেতিয়া ওলাইছিলে 1986ত এই হেলি ধূমকেতুটো দেখা পোৱা গৈছিল আৰু কেতিয়া পাম আমি 76 ইয়াৰ্ছ 86ৰ পৰা 1986ৰ পৰা যেতিয়া 76 ইয়াৰ্ছ কমপ্লিট হ'ব তেতিয়া আকৌ হেলি ধূমকেতুটো আমি দেখা পাম ধূমকেতুৰ ওপৰত থকা অন্ধবিশ্বাস বহু লোকে বিশ্বাস কৰে যে ধূমকেতুৱে যুদ্ধ বিগ্ৰহ মহামাৰী আৰু বানপানী লেখীয়া দুৰ্যোগৰ আগজননী দিয়ে কিন্তু এইবিলাক এটা জনশ্ৰুতি বা অন্ধবিশ্বাস এইবোৰ কিন্তু বিশ্বাস কৰিবলগীয়া কথা আসলতে নহয়
ধূমকেতুৰ আবিৰ্ভাৱ এটা প্ৰাকৃতিক পৰিঘটনা এইলৈ আমি ভীতিগ্ৰস্ত হোৱাৰ আচলতে কোনো কাৰণেই নাই আহিছো আমি আৰু এটা সদস্যলৈ উল্কা আৰু উল্কা পিণ্ড চন্দ্ৰ নথকা ফৰকাল ৰাতি আকাশত তুমি হয়তো কেতিয়াবা উজ্জ্বল পোহৰৰ আজ দেখা পাইছা এনেকুৱা ধৰণৰ আজবোৰ দেখা পোৱা নে পতককে সিহঁতক সাধাৰণতে আমি পপিয়া তৰা বুলিও কওঁ যদিও সিহঁত কিন্তু তৰা নহয় এইবিলাকৰ প্ৰকৃত নাম উল্কা হল কিছুমান সৰু সৰু বস্তু যিয়ে কেতিয়াবা পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰে প্ৰৱেশৰ সময়ত সিহঁতে তীব্ৰ গতিত থাকে পৃথিৱীৰ বায়ুমণ্ডলৰ ঘৰ্ষণত ইহঁত উত্তপ্ত হৈ পৰে ইহঁত ভাস্কৰ হৈ শেষত বাষ্পীভূত হয় আৰু সেই কাৰণে উজ্জ্বল পোহৰৰ আজদাল কম সময়ৰ বাবেহে বৰ্তি থাকে কিছুমান উল্কা ডাঙৰ সিহঁত সম্পূৰ্ণৰূপে জ্বলি বাষ্পীভূত হোৱাৰ আগতে পৃথিৱীত পৰিবহি পাৰে যিবোৰ বস্তু ভূপৃষ্ঠত পৰে সেইবোৰক আমি কি বুলি কওঁ উল্কা পিণ্ড বুলি কওঁ কাৰণ আকাৰবোৰ ডাঙৰ হয় গতিকে সম্পূৰ্ণ বাষ্পীভূত হোৱাৰ আগতে আহি পেলাই আমাৰ পৃথিৱীত পৰি যায় উল্কা পিণ্ডবোৰ অধ্যয়নৰ যোগেদি বিজ্ঞানীসকলে সৌৰজগতৰ সাংগঠনিক উপাদানবোৰৰ প্ৰকৃতিৰ বিষয়েও জানিব পাৰে এইবোৰ এনেকুৱা ধৰণৰ এটা উল্কা পিণ্ড বা উল্কা এটাৰ চিত্ৰ দেখুওৱা হৈছে উল্কা বৃষ্টি কি হয় পৃথিৱীৰ কোনো ধূমকেতুৰ নেজ অতিক্ৰম কৰিলে উল্কাৰ জাক দৃষ্টিগোচৰ হয় এইবোৰক উল্কা বৃষ্টি বোলে প্ৰতি বছৰে এক নিৰ্দিষ্ট সময়ৰ ব্যৱধানত উল্কা বৃষ্টি হয় আৰু সেইবোৰ ওলোৱাৰ সময় কোনো বিজ্ঞান আলোচনী নাই বা ইন্টাৰনেটৰ পৰা জানিব পাৰিবা তোমালোকে যদি অকমান বিচাৰ খুচাৰ কৰা এই উল্কা বৃষ্টিবোৰনো কেতিয়া হয় তোমালোকেও গম পাবা কৃত্ৰিম উপগ্ৰহ আৰ্টিফিচিয়েল স্যাটেলাইট কৃত্ৰিম উপগ্ৰহ কি বহু সংখ্যক কৃত্ৰিম উপগ্ৰহ পৃথিৱীৰ চাৰিওফালে পৰিভ্ৰমণ কৰি আছে তোমালোকে কৃত্ৰিম উপগ্ৰহ আৰু প্ৰাকৃতিক উপগ্ৰহৰ মাজৰ পাৰ্থক্যৰ বিষয়ে নিশ্চয় জানিব বিচাৰিবা আচলতে প্ৰাকৃতিক উপগ্ৰহ হল যেনেকৈ পৃথিৱী চন্দ্ৰ আছে আমি পাইছিলো যে মংগল গ্ৰহৰো দুটা উপগ্ৰহ আছে হয়নে ঠিক তেনেদৰে বৃহস্পতিৰ উপগ্ৰহ আছে ইউৰেনাছ নেপচুন সকলোৰে উপগ্ৰহ আছে কিন্তু যিবোৰ আৰ্টিফিচিয়েল স্যাটেলাইট বা কৃত্ৰিম উপগ্ৰহ এইবোৰ কি হয় মানৱ সৃষ্ট হয় এই উপগ্ৰহবোৰ মানৱ সৃষ্ট মানুহে পঠিয়ায় সিহঁতক পৃথিৱীৰ পৰা উৎক্ষেপণ কৰা হয় সিহঁতে পৃথিৱীৰ প্ৰাকৃতিক উপগ্ৰহ চন্দ্ৰতকৈ বহু ওচৰৰ পৃথিৱীৰ চাৰিওফালে পৰিভ্ৰমণ কৰে আৰু ভাৰতে কেইবাটাও কৃত্ৰিম উপগ্ৰহ প্ৰস্তুত আৰু উৎক্ষেপণ কৰিছে ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহটো আছিল আৰ্যভট্ট মনত ৰাখিবা ইনসেট IRS কল্পনা 1 এডুসেট ইত্যাদি ভাৰতৰে উপগ্ৰহ কৃত্ৰিম উপগ্ৰহসমূহ বহুতো ব্যৱহাৰিক প্ৰয়োগ আছে ইহঁতক বতৰৰ আগজাননী দিয়াৰ বাবে আৰু দূৰদৰ্শন আৰু অনাতৰৰ তৰংগ প্ৰেৰণৰ বাবেও ব্যৱহাৰ কৰা হয় কৃত্ৰিম উপগ্ৰহসমূহ দূৰ সংযোগ আৰু দূৰ সংবেদনৰ বাবেও ব্যৱহাৰ কৰা হয় অৰ্থাৎ টেলিকমিউনিকেশ্যন আৰু ৰিমোট সেন্সিংৰ কাৰণেও কি হয় ব্যৱহাৰ কৰিব পাৰি প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল আমাৰ আজিৰ পাঠটো ইমানখিনি আছিল আশা কৰিছো আজিৰ ভিডিঅটোত আমি যিবোৰ কথা আলোচনা কৰিলো তোমালোকে সুন্দৰকৈ বুজি পাইছা এতিয়া আমি আহিছো মূল্যায়নলৈ আমি চাও হেলি ধূমকেতু কিমান চনত শেষৰ বাবে দেখা পোৱা গৈছিল শেষবাৰৰ বাবে দেখা পোৱা গৈছিল 1986 1976 1999 2022 তোমালোকে নিশ্চয় গম পাবা যে 1986 ত হেলি ধূমকেতুটো শেষবাৰৰ বাবে দেখা পোৱা গৈছিল ফৰকাল ৰাতি আকাশত উজ্জ্বল পোহৰৰ আজবোৰক বুলি কোৱা হয় তোমালোকৰ বাৰু মনত আছে নে আমি অকমান আগতে আলোচনা কৰিছিলো যে উল্কাবোৰক আমি কি বুলি কওঁ উল্কাবোৰ আহে এই ৰাতি ফৰকাল ৰাতি যদি আমি আকাশখনলৈ চাও হঠাতে পোহৰ এটা এনেকৈ তললৈ নামি আহা যেন লাগে নহয় নে আৰু আমি হেবোৰক কি বুলি কওঁ পপিয়া তৰা বুলি কওঁ পপিয়া তৰা আচলতে এইবোৰ কি হয় তৰা নহয় এইবোৰ হল উল্কা এইটোক আমি পপিয়া তৰা বুলি কওঁ ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহটো আছিল আৰ্যভট্ট সঁচানে এটো একেবাৰে শুদ্ধ ভাৰতৰ পৰা প্ৰথম কৃত্ৰিম উপগ্ৰহটো আছিল আৰ্যভট্ট প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল আমাৰ আজি ক্লাছটো ইমানখিনি আছিল আশা কৰিছো তোমালোকে সুন্দৰকৈ বুজি পাইছা তথাপিও মই এবাৰ অনুৰোধ জনাম যে আজি আমি যিবোৰ কথা আলোচনা কৰিলো তোমালোকে গোটেই পাঠটো সুন্দৰকৈ পঢ়িবা আৰু দৰকাৰী কথাসমূহ টুকি ৰাখিবা আজিলৈ ইয়াতে সামৰিছো নমস্কাৰ